নমস্কাৰ সকলোকে ষ্টুডিঅ'ত মই পলি আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নিজ সমষ্টিতে অখিলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদত নামিল ৰাইজ বীৰ লাচিত সেনাই দাহ কৰিলে অখিল গগৈ পুত্তলিকা শৃংখল চলিহাৰ বিৰুদ্ধে কৰা মন্তব্যৰ পাছতে শিৱসাগৰত তীব্ৰ প্ৰতিবাদ অখিল গগৈক ড্ৰাগছ মাফিয়া আখ্যা বীৰ লাচিত সেনাৰ ৰাইজৰ দলত ড্ৰাগছ মাফিয়া আছে বুলিও মন্তব্য কৰে বীৰ লাচিত সেনাৰ তৰফৰ পৰা চেণ্ডেল পিন্ধি ৰাইজৰ টকা সংগ্ৰহ কৰি অখিল গগৈ চলি আছে বুলি বিস্ফোৰক ঘটাইছে লাচিত সেনাই এই মুহূৰ্তত প্ৰতিবাদস্থলীৰ দৃশ্য দেখুৱাম লগতে শিৱসাগৰৰ সেই প্ৰতিবাদস্থলীৰ প্ৰতিবাদকাৰী আৰু সমান্তৰালভাৱে শৃংখল চলিহাৰ মন্তব্য আমাৰ হাতত আছে আগবঢ়াইছো আপোনালোকৰ মাজলৈ শিৱসাগৰ বিধায়ক অখিল গগৈয়ে এটা অভিযোগ আনিছিলে সেই অভিযোগটোৰ ওপৰত আমি আজি এইটো তেখেতে যিটো মদ ভাং আৰু ড্ৰাগছ খাই বুলি অভিযোগ এটা আনিছিলে আমি নিউজৰ শৃংখল চলিহাৰ বিৰুদ্ধে আমি নিউজৰ মাধ্যমেদি আমি পাইছিলোঁ সেইকাৰণে আজি আমি শিৱসাগৰ অখিল গগৈ ডাঙৰীয়াক আজি আমি পুত্তলিকা এটা দাহ কৰিছোঁ আৰু তেওঁক আমাক এটা স্পষ্টীকৰণ দিব লাগে যে শৃংখল চলিহাৰ ওপৰত যিটো অভিযোগ আনিছে তেখেতে প্ৰমাণ তথ্য সহকাৰে আমাক অভিযোগ দিব লাগে কাৰণ যেতিয়ালৈকে আমাক অভিযোগ নিদিয়ে আমাৰ বীৰ লাচিত অসম শিৱসাগৰ জিলাত বহি নাথাকে কাৰণ আমি জানো শিৱসাগৰ জিলাত অখিল গগৈয়ে ড্ৰাগছ মাফিয়া বুলি আমি গম পাইছোঁ আজি কিছুদিনৰ আগত জয়সাগৰ আৰক্ষী চকীত কেইজনমান ব্যক্তিক আপোনাৰ ধৰিছিলে তেখেতলোক আমি গম পাইছোঁ শিৱসাগৰ ৰাইজৰ দলৰ কোনোবা নেতৃত্ববৃন্দ বুলি আৰু মুখপাত্ৰ বুলি আৰু তেওঁলোকে ড্ৰাগছ মাফিয়া বুলি আমি গম পাইছোঁ গতিকে ৰাইজৰ দলহে ড্ৰাগছ মাফিয়া আছে আমাৰ কোনো বীৰ লাচিত সেনা অসমৰ কোনো ড্ৰাগছ মাফিয়া নাই এইটো মিছা অপবাদ আনিছে গতিকে তেওঁৰ ওপৰত আমাৰ বিহিত ব্যৱস্থা কৰিব লাগে বুলি আমি গম জনাইছোঁ নহয় এইটো তেখেতে মিছা অভিযোগ কৰিছে আনৰ টকাত তেওঁহে চলি আছে কাৰণ তেওঁ যিটো হাৱাই চেণ্ডেল পিনে এটা বেগ লৈ তেওঁহে আপোনাৰ ৰাইজৰ টকা সংগ্ৰহ কৰি তেওঁ ভালকে চলি আছে এটা কথা স্পষ্ট অসমৰ জাতীয় জীৱনত প্ৰতি আমি দায়বদ্ধ আৰু জাতীয় জীৱনৰ কাৰণে আমি যিখিনি কৰি যাম মই এদিন আপোনাৰ মাৰ্ক্সবাদ আকৌ পিছদিনা জাতীয়তাবাদ আমাকতো আপোনালোকে এনেকুৱা ৰূপত দেখা নাই আমি সদায় পিয়ৰ জাতীয়তাবাদী মানুহ আৰু আমি জাতীয়তাবাদী চৰিত্ৰ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত অসমত সুস্থ এখন আঞ্চলিক চৰকাৰ হোৱাৰ স্বাৰ্থত আমি কাম কৰি আছোঁ অনাগত দিনত কাম কৰি যাম আৰু 2026ত বীৰ লাচিত সেনাৰ ভূমিকা খুব শক্তিশালী হ'ব আৰু বীৰ লাচিত সেনাই খুব শক্তিশালী ভূমিকাৰে আগবাঢ়িব আৰু এইবিলাক কথাৰ উত্তৰ দি থাকিবলৈতো সময় নাই এতিয়া আমি সাংগঠনিক কাম কাজত ব্যস্ত আছোঁ আৰু সাংগঠনিকভাৱে আৰু শক্তিশালী কৰিম সংগঠনটোক আৰু তাৰপিছত আমি 2026লৈ আমি সাজু হ'ম বিকল্প চিন্তা যদি অসমৰ জনগণে কয় খিলঞ্জীয়া জনগণে বিকল্প চিন্তা হ'ব শিৱসাগৰ সমষ্টিত অখিল গগৈ যি বক্তব্য ৰাখিছে মোৰ তাত একো ক'বলগীয়া নাই শিৱসাগৰৰ জনগণে ক'ব অখিল গগৈক আমি জিকাইছিলোঁ নে নাই জিকোৱা বীৰ লাচিত সেনাৰ ভূমিকা কি আছিলে শিৱসাগৰৰ জনগণে ক'ব ইয়াৰ খিলঞ্জীয়া মানুহে ক'ব আৰু অনাগত দিনত মই এতিয়াও কৈছোঁ যে এখন ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজনীয়তা আছে কিন্তু এই ধৰণৰ কথা বতৰাই যদি মোৰ সৈনিকৰ মনত দুখ দিয়ে তেতিয়াহ'লে কিন্তু মই সৈনিকৰ স্বাভিমানক আঘাত দি কোনো ধৰণৰ মিত্ৰতাৰ কথা আমি নেপাতিম কিছু সময়ৰ পূৰ্বে ইগত লাগিছে আমাৰ ল'ৰাৰ আবেগ অনুভূতিত আঘাত কৰিছে কথাখিনি আজি শিৱসাগৰ জিলা সঁচাকৈ কৰিব ল'ৰাবিলাকে খং উঠিছে আমাৰ সৈনিকসকলৰ ক্ষোভ আছে অখিল গগৈয়ে যি ধৰণৰ তুলুঙাৰ কথা কৈছে ড্ৰাগছ খায় ভাং খায় তেওঁ তেন্তে জানে শিৱসাগৰত ড্ৰাগছ ক'ত বিকে ভাং ক'ত বিকে তেওঁ জানে সৌ সিদিনা আমাৰ ল'ৰাই আমি এইবোৰ কথা কোৱা নাছিলোঁ আজি কৈছোঁ সৌ সিদিনা আমাৰ ল'ৰাই ড্ৰাগছ এডিক্ট ল'ৰা কেইটামান ধৰিছে তাই এজন ৰাইজৰ দলৰ মুখপাত্ৰ পিতেক আমি কোৱা নাছিলোঁ আজি কৈছোঁ এতিয়া আপুনি এইটো ক'ব বিচাৰিব নেকি যে যিমান দিনৰ সেই ল'ৰাটো খিলঞ্জীয়া ল'ৰা আমাৰ ল'ৰা সি বেয়া হোৱাটো আমি নিবিচাৰোঁ আমি সেইকাৰণে এইবোৰ কথা কোৱা নাছিলোঁ সংবাদ মাধ্যমৰ আগত আমি সি সুস্থ হৈ এতিয়া ৰিহেবত আছে বুলি শুনিছোঁ সি সুস্থ হৈ আহক আমাৰে খিলঞ্জীয়া এজন ভূমিপুত্ৰ ল'ৰা আমি সুস্থ হোৱাটোৱে বিচাৰোঁ ই ৰাইজৰ দলৰ হওক কংগ্ৰেছৰ হওক বিজেপিৰ হওক আমাৰ ল'ৰা ড্ৰাগছ এডিক্ট হোৱাটো আমি নিবিচাৰোঁ নিশ্চয়কৈ হ'ব যদি আমাৰ সৈনিকসকলক বাৰে বাৰে অপমান কৰে বাৰে আমাক যদি অপমান কৰে তো আমাৰ সৈনিকসকলো বহি নাথাকিব আৰু আমাক বাৰে বাৰে বিজেপি এজেণ্ট কৈ থাকিলে আমাৰো গাত লাগে বাৰে আমাক বিজেপি এজেণ্ট কালি তেওঁ বাইটত কৈছে আনৰ ধনেৰে চলি আছে মোৰ এটা যে মাৰুতি ৱৰ্কশ্বপ আছে তেওঁ জানে নাজানে
এই প্ৰতিবাদে আৰম্ভ হ'ব নেকি অখিল গগৈৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি? নিশ্চয়কৈ আমাৰ ল'ৰাখিনি ক্ষোভিত হৈ আছে, আমাৰ সৈনিকসকল ক্ষোভিত হৈ আছে আৰু কিছুমান কথা আমি সংগঠনটো এটা পৰিয়াল হিচাপে আছোঁ। এই পৰিয়ালটোৰ যদি কোনোবা এজন সদস্যক আঘাত কৰে আমাৰ পৰিয়ালৰ প্ৰত্যেক সৈনিক জাঙুৰ খাই উঠে আৰু উঠাটো স্বাভাৱিক। মই পুনৰ কৈছোঁ বীৰ লাচিত থানা এটা সংগঠনতকৈ আমি এটা পৰিয়াল হয় আৰু এই পৰিয়ালটোৰ মাজত বিভেদ আনিবলৈ বহুতে চেষ্টা কৰিছে কিন্তু আজিলৈকে পৰা নাই। কিন্তু তথাপিতো মই আমাৰ সৈনিকসকল খুব খঙত আছে যদিও মই তেওঁলোকক গণতান্ত্ৰিক প্ৰতিবাদ কৰিব কৈছোঁ, প্ৰতিবাদ কৰিব কৈছোঁ। কোনো সৈনিক যাতে উগ্ৰ নহয় তাৰ বাবে মই সকলোকে অনুৰোধ কৰিছোঁ। ল'ৰাবোৰ যিহেতু উগ্ৰ হৈ আছে মই যাতে কোনো সৈনিক উগ্ৰ নহয় মই তাৰ বাবে অনুৰোধ জনাইছোঁ। এটা কথা